আজিৰ ক্লাছলৈ স্বাগতম জনাইছোঁ। আজি আমি পোহৰৰ প্ৰতিফলনৰ অন্তৰ্গত আমাৰ চিনৰ নিয়ম দাপনৰ সূত্ৰ আৰু বিবৰ্ধনৰ বিষয়ে আমি আলোচনা কৰিম আৰু শেষত গৈ আমাৰ বিবৰ্ধনৰ সহায়ত প্ৰতিবিম্বৰ প্ৰকৃতি কেনেকৈ নিৰ্ণয় কৰা হয় সেই বিষয়ে আমি আলোচনা কৰিম। প্ৰথমতে চোৱা যাওক যে চিনৰ নিয়ম, চাইন কনভেনশ্যন বুলি কোৱা হয়। চিনৰ নিয়ম সাইন কনভেনশন গোলাকাৰ দাপনৰ দ্বাৰা পোহৰৰ প্ৰতিফলনৰ বিষয়ে অধ্যয়ন কৰোঁতে আমি নতুন কাৰ্টেজীয় চিহ্ন প্ৰথা আমি দূৰত্ব আমাৰ মেৰুৰ পৰা জোখা হয় দাপনৰ আৰু জোখমাপ কৰোঁতে কেতিয়াবা আমাৰ দূৰত্বসমূহ ধনাত্মক বা কেতিয়াবা ঋণাত্মক হয় আৰু তাক নিৰ্ণয় কৰিবলৈ আমাৰ এই কাৰ্টেজীয় আমাৰ চিহ্ন প্ৰথা আমি ব্যৱহাৰ কৰিম। ইয়াত কথাটো হ'ল যে নেক্সট কাৰ্টেজীয় চিহ্ন প্ৰথা মতে আমাৰ কি কৰা হয়, কাৰ্টেজীয় চিহ্ন প্ৰথা মতে দাপনৰ গোলাকাৰ দাপনৰ মেৰু থাকে নহয়, এই মেৰুটোকে আমাৰ মূল বিন্দু হিচাপে লোৱা হয় আৰু যিটো দাপনৰ মুখ্য অক্ষ থাকে এই মুখ্য অক্ষটো আমাৰ এক্স অক্ষ বুলি ধৰা হয়। আমাৰ গণিতত যেনেকৈ পাইছোঁ যে প্ৰথম চক, দ্বিতীয় চক, তৃতীয়, চতুৰ্থ চক, সেই তাৰ লগত সংগতি ৰাখিয়ে এইটো আমাৰ চিনটো নিৰ্ণয় কৰা হয়। এতিয়া চোৱা যাওক, তেনেহ'লে আমাৰ এইটো এখন দাপন, এখন গোলাকাৰ দাপন, এইটো মেৰু, এই মেৰুটোকে আমাৰ এই প্ৰথাত চিহ্ন প্ৰথাত এই মেৰুটোকে মূল বিন্দু হিচাপে লোৱা হয় আৰু এইটো মুখ্য অক্ষ আৰু এই মুখ্য অক্ষটোকে আমাৰ এক্স অক্ষ বুলি কোৱা হয়। এক্স ৱাই অক্ষ বুলি কোৱা হয়। ইয়াত আমি এনেকৈ ল'ব পাৰোঁ, এইটো হ'ল মুখ্য অক্ষ, এটা মূল বিন্দু, এটা মেৰুটোকে মূল বিন্দু হিচাপে লোৱা হয়। ইয়াত কেনেভাৱে নিৰ্ণয় কৰা হয়, আমাৰ সকলো প্ৰতিফলনৰ সকলো ক্ষেত্ৰতে কি হয়, লক্ষ্য বস্তুটো সদায় আমাৰ বাওঁফালে ৰখা হয়। ইয়াত চিহ্ন প্ৰথাটো কেনেকৈ ইয়াত তেনেহ'লে মেইনটেইন কৰা হ'ব যে এইটো আমাৰ গণিতৰ বেলেগ এইটো প্ৰথম চক হয়, এটা দ্বিতীয় চক, তৃতীয় চক, চতুৰ্থ চক। এটা প্ৰথম চকত প্লাছ প্লাছেই হয়, দ্বিতীয় চকত মাইনাছ প্লাছ হয়, তৃতীয় চকত মাইনাছ মাইনাছ হয়, চতুৰ্থ চকত প্লাছ মাইনাছ হয়। ইয়াত আমাৰ বাওঁফালে এইটো বাওঁফাল, এইটো সোঁফাল, এইটো ওপৰ ফালে, এইটো তলফালে। তেনেহ'লে ইয়াত আমাৰ সোঁফালে সকলো দূৰত্ব ধনাত্মক বুলি লোৱা হয়। এইটো সোঁফালে এইটো সকলো দূৰত্ব আমাৰ ধনাত্মক বুলি ধৰা হয়, ধনাত্মক। এইটো বাওঁফালে সকলো মেৰুৰ পৰা জোখা হয়, মূল বিন্দুৰ পৰা জোখা হয়, ইয়াত আমাৰ এইটো ঋণাত্মক বুলি ধৰা হয় বাওঁফালে। এইটো উলম্বভাৱে ওপৰ ফালে, উলম্বভাৱে আমাৰ ওপৰ ফালে এইটো আমাৰ ধনাত্মক বুলি ধৰা হয়, এইটো ধনাত্মক। আৰু উলম্বভাৱে উলম্ব আৰু তলফালে আমাৰ এইটো ঋণাত্মক বুলি ধৰা হয়। অৰ্থাৎ আমি যদি সংক্ষেপতে চাওঁ তেনেহ'লে কি হ'ব, সোঁফালে মূল বিন্দুৰ সোঁফালে, মূল বিন্দু মানে মেৰু পি, মূল বিন্দু সোঁফালে ধনাত্মক বুলি ধৰা হ'ব। তেনেকৈ 2 নম্বৰ মূল বিন্দু
বাওঁফালে মূল বিন্দু মানে পি মূল বিন্দুৰ বাওঁফালে আমাৰ ঋণাত্মক বুলি ধৰা হ'ব। নেক্সট আমাৰ 3 নম্বৰ উলম্ব আৰু ওপৰ ফালে লম্ব ভাৱে আৰু ওপৰ ফালে লম্ব ভাৱে ওপৰ ফালে ওপৰলৈ লম্ব ভাৱে ওপৰলৈ এটা ধনাত্মক বুলি ধৰা হ'ব। দৈৰ্ঘ্যসমূহ ধনাত্মক বুলি লোৱা হ'ব। আৰু 4 নম্বৰ লম্ব ভাৱে তললৈ দৈৰ্ঘ্যসমূহ বা যুগ্মসমূহ ঋণাত্মক বুলি ধৰা হ'ব। এইটোৱে হ'ল আমাৰ চিনৰ নিয়ম। আকৌ এবাৰ কৈ দিছোঁ যে আমাৰ গোলাকাৰ দাপনৰ ক্ষেত্ৰত আমাৰ যুগ্মাকবোৰ কেতিয়া ধনাত্মক বা কেতিয়া ঋণাত্মক হয় তাক আমাৰ নতুন আমাৰ চিহ্ন প্ৰথাৰ সহায়ত নিৰ্ণয় কৰিব পৰা যায়। তাক কেনেকৈ আমাৰ গোলাকাৰ দাপনত আমাৰ মূল বিন্দুটোকে গোলাকাৰ দাপনৰ যিটো মেৰুটোকে মূল বিন্দু হিচাপে লোৱা হয় আৰু আমাৰ যিটো মুখ্য অক্ষটোকে x অক্ষ হিচাপে লোৱা হয়। এতিয়া মূল বিন্দু পিৰ সোঁফালে আমাৰ দূৰত্বসমূহ ধনাত্মক বুলি লোৱা হয়, ধনাত্মক হিচাপে ধৰা হয়। আনহাতে মূল বিন্দু পিৰ বাওঁফালে দূৰত্বসমূহ ঋণাত্মক বুলি ধৰা হয়। ঠিক সেইদৰে আমাৰ মুখ্য অক্ষৰ ওপৰফালে লম্বভাৱে ওপৰলৈ মুখ্য অক্ষৰ পৰা লম্বভাৱে ওপৰলৈ আমাৰ ধনাত্মক বুলি ধৰা হয় আৰু মুখ্য অক্ষৰ লম্বভাৱে তলফাললৈ আমাৰ দূৰত্বসমূহ ঋণাত্মক বুলি ধৰা হয়। এইখিনিয়ে আমাৰ চিহ্ন প্ৰথা। তেতিয়া আমি নেক্সট চাম তেনেহ'লে দাপনৰ সূত্ৰ আৰু বিবৰ্ধনলৈ আগবাঢ়ি নিছোঁ। দাপনৰ সূত্ৰ আৰু বিবৰ্ধন। দাপনৰ সূত্ৰ ফাৰ্ষ্ট আমি শিকোঁ। দাপনৰ সূত্ৰ ইংলিছত কোৱা হয় মিৰৰ ফৰ্মুলা। মিৰৰ ফৰ্মুলা আচলতে কোনটো আমি নিৰ্ণয় কৰিবলৈ হ'লে আমি চিত্ৰটো চোৱাটো দৰকাৰ। আমি এটা চিত্ৰ চাই আছোঁ। ইয়াত এখন অৱতল দাপন লোৱা হ'ল। এইটো মেৰুৰ পৰা এইটো মুখ্য অক্ষৰ ওপৰত এইটো এটা লক্ষ্যবস্তু এবিৰ পৰা ৰশ্মি দাপনত পেলাই দিয়া হ'ল। এটা আপতিত ৰশ্মি আৰু এই প্ৰতিফলন ঘটিব। প্ৰতিফলন ঘটোতে ই ফকাছেদি পাৰ হৈ যাব, এফ ফকাছ। আন এটা পোহৰশ্মি আমি আমাৰ লক্ষ্যবস্তু এৰ পৰা ভাস্কেন্দ্ৰৰ অভিমুখে পোনে লম্বভাৱে আপতিত হৈ একে দিশতে ঘূৰি যাব, প্ৰতিফলিত হ'ব। এইটো আমাৰ চি। এতিয়া আমাৰ এই আপতিত ৰশ্মি এইটো প্ৰতিফলিত ৰশ্মি। এইটো আপতিত ৰশ্মি এই লম্বভাৱে আপতিত হৈছে মানে একে দিশতে প্ৰতিফলিত হৈছে। এই প্ৰতিফলিত ৰশ্মি দুটাই পৰস্পৰ আমাৰ এ ড্যাশ বিন্দুত কটাকটি কৰিছে। এই এ ড্যাশ বি ড্যাশেই হ'ব আমাৰ এ বি লক্ষ্যবস্তুৰ পথ আৰু অলতা প্ৰতিবিম্ব। এতিয়া আমাৰ দাপনৰ সূত্ৰ আচলতে কি আমাৰ এটা সম্বন্ধ। কাৰ সম্বন্ধ? এই মেৰুৰ পৰা আমাৰ এই লক্ষ্যবস্তুৰ দূৰত্ব, মেৰুৰ পৰা লক্ষ্যবস্তুৰ যিখিনি মাজৰ দূৰত্ব তাক লক্ষ্যবস্তুৰ দূৰত্ব বুলি কয়। তাক আমাৰ এইটো বি পি এটা ইউ দ্বাৰা বুজা হয়, ইউ। ঠিক তেনেকৈ মেৰু আৰু প্ৰতিবিম্বৰ মাজৰ যিখিনি দূৰত্ব তাক প্ৰতিবিম্বৰ দূৰত্ব বুলি কোৱা হয়। এইখিনি কোৱা হয় আমাৰ পি বি ড্যাশ, এটা ভিৰ দ্বাৰা বুজায়। ঠিক তেনেকৈ মেৰুৰ পৰা ফকাছৰ মাজৰ দূৰত্বক ফকাছ দৈৰ্ঘ্য বুলি কোৱা হয়। এইটোক আমাৰ এফৰ দ্বাৰা পি এফ মানে এফ বুলি কোৱা হয়। দাপনৰ সূত্ৰ আচলতে আমাৰ এই লক্ষ্যবস্তুৰ দূৰত্ব, প্ৰতিবিম্বৰ দূৰত্ব আৰু ফকাছ দৈৰ্ঘ্যৰ মাজৰ সম্বন্ধটোকেই আমাৰ দাপনৰ সূত্ৰ বুলি ধৰা হয়। দাপনৰ সূত্ৰটো হ'ল তেনেহ'লে এটা সম্বন্ধ।
কি সম্বন্ধ ইউ ভি আৰু এফৰ মাজৰ সম্বন্ধ দাপনৰ সূত্ৰটো হ'ল 1/v প্লাছ 1/u ইকুৱেল টু 1/f য'ত আমাৰ v সমান সমান প্ৰতিবিম্বৰ দূৰত্ব প্ৰতিবিম্বৰ দূৰত্ব ইউ সমান সমান লক্ষ্যবস্তুৰ দূৰত্ব আৰু এফ সমান সমান ফকাছ দূৰত্ব বা দূৰত্ব এইখিনি হ'ল আমাৰ দাপনৰ সূত্ৰ দাপনৰ সূত্ৰ হৈ গ'ল এতিয়া নেক্সট আমি চাম বিবৰ্ধন গোলাকাৰ দাপনৰ বিবৰ্ধন কেনেকৈ সেইটো আমি চাই আছোঁ ইয়াত দাপনৰ বিবৰ্ধন ইংলিছত কোৱা হয় মেগনিফিকেশ্যন ইয়াক এমৰ দ্বাৰা বুজোৱা হয় মেগনিফিকেশ্যন আচলতে কি যে গোলাকাৰ দাপনত প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ তুলনাত কিমান সৰু হয় বা কিমান ডাঙৰ হয় তাক বুজাবলৈ আমাৰ বিবৰ্ধন কথাটো ব্যৱহাৰ কৰা হয় বিবৰ্ধন আচলতে এটা অনুপাত হয় কাৰ অনুপাত এই প্ৰতিবিম্বৰ আকাৰ প্ৰতিবিম্বৰ উচ্চতা বুলিও ক'ব পাৰি এই প্ৰতিবিম্ব এটা ইয়াত এইটো প্ৰতিবিম্বৰ উচ্চতা আৰু লক্ষ্যবস্তুৰ যিটো উচ্চতা এইটো এ ড্যাশ বি ড্যাশ হ'ল প্ৰতিবিম্বৰ উচ্চতা আৰু এ বি হ'ল লক্ষ্যবস্তুৰ উচ্চতা প্ৰতিবিম্বৰ উচ্চতা আৰু লক্ষ্যবস্তুৰ উচ্চতাৰ যিটো অনুপাত তাকেই বিবৰ্ধন বুলি কোৱা হয় অৰ্থাৎ আমাৰ ইয়াত চিত্ৰ যদি চাওঁ বিবৰ্ধনটো কি হ'ব তেনেহ'লে আমাৰ ইয়াক এমৰ দ্বাৰা বুজায় এম ইকুৱেল টু আমাৰ প্ৰতিবিম্বৰ উচ্চতা প্ৰতিবিম্বৰ উচ্চতা নেক্সট আমাৰ লক্ষ্যবস্তুৰ উচ্চতা চিত্ৰ যদি চাওঁ প্ৰতিবিম্বৰ উচ্চতা হ'ল এ ড্যাশ বি ড্যাশ আৰু লক্ষ্যবস্তুৰ উচ্চতা হ'ল এ বি চিত্ৰ সহায়ত দেখিলে এইটো হ'ব আমি চিত্ৰ যদি নিদিওঁ তেনেহ'লে প্ৰতিবিম্বৰ উচ্চতা আমাৰ আই ইমেজ এইচ আইৰ দ্বাৰা বুজোৱা হয় আৰু লক্ষ্যবস্তুৰ উচ্চতা ও অবজেক্ট হাইট বুলি বুজোৱা হয় এতিয়া প্ৰতিবিম্বৰ আৰু প্ৰতিবিম্বৰ উচ্চতা লক্ষ্যবস্তুৰ উচ্চতাৰ লগত আমাৰ লক্ষ্যবস্তুৰ দূৰত্ব আৰু প্ৰতিবিম্বৰ দূৰত্বৰ মাজৰ সম্বন্ধ আছে সেইকাৰণে ইয়াক কি লিখা হয় আমাৰ মাইনাছ আমাৰ v/u বুলিও লেখা হয় প্ৰতিবিম্বৰ দূৰত্ব আৰু লক্ষ্যবস্তুৰ দূৰত্বৰ সহায়ত আমাৰ বিবৰ্ধনত প্ৰকাশ কৰা হয় আৰু সৎ প্ৰতিবিম্ব সদায় ওলোটাকৈ ওলায় সেইকাৰণে ইয়াত মাইনাছ চিনটো দিয়া হয় ইয়াৰ সহায়ত আমি এইটো লিখিব পাৰোঁ যেটা সম্বন্ধ এতেকে আমাৰ কি 1 যেহেতু m ইকুৱেল টু আমাৰ hi/h0 আৰু m ইকুৱেল টু মাইনাছ v/u গতিকে এই সম্বন্ধৰ পৰা আমি লিখিব পাৰোঁ কি hi/h0 আমাৰ মাইনাছ v/u এই সম্বন্ধটো আমাৰ সাংখ্যিক সমাধানত লাগে অংক পড়তে আমার দরকার হয় আটাকেটা দরকার হয় তেনেহলে আমার বিবর্ধন কি যে প্রতিবিম্বৰ আকার আর লক্ষ্যবস্তুর আকারের অনুপাতক বিবর্ধন বুলি কোৱা হয় নাইবা প্রতিবিম্বৰ উচ্চতা আর লক্ষ্যবস্তুর উচ্চতাক বিবর্ধন বুলি কোৱা হয় এতিয়া বিবর্ধনৰ সূত্ৰটো আমি মেইন আমাৰ m = -v/u সহায়ক আমি মনত ৰাখিম এটা hi/h0 দ্বাৰা বুজোৱা হয় নেক্সট আমি বিবৰ্ধনৰ সহায়ত আমাৰ প্ৰতিবিম্বৰ প্ৰকৃতি কেনেকৈ নিৰ্ণয় কৰা হয় এইটো আমি এতিয়া চাম বিবৰ্ধনৰ সহায়ত প্ৰতিবিম্বৰ
প্ৰকৃতি মানে প্ৰতিবিম্ব দুই ধৰণৰ হয়নে সৎ আৰু অসৎ আমি বিবৰ্ধনৰ সহায়ত আমাৰ সৎ হ'ব নে অসৎ হ'ব কেনেকৈ উলিয়াম চোৱা যাওক এইটো 1 নম্বৰ আমাৰ এম মানে বিবৰ্ধন 1 নম্বৰ বিবৰ্ধন এম সমান সমান আমাৰ ঋণাত্মক নেগেটিভ হলে বা ঋণাত্মক হলে প্ৰতিবিম্ব সৎ হ'ব প্ৰতিবিম্ব সৎ কিয় কাৰণ সৎ প্ৰতিবিম্ব ওলোটাকৈ ওলায় আৰু ওলোটাকৈ ওলোৱাৰ কাৰণে মাইনাছ চিনটো দিয়া হয় এইকাৰণে আমাৰ বিবৰ্ধন এম যদি আমাৰ ধনাত্মক ঋণাত্মক হয় ঋণাত্মক চিহ্ন সংক্ষেপতে মাইনাছ ভি ই দ্বাৰা বুজোৱা হয় তেন্তে প্ৰতিবিম্বটো সৎ হ'ব আনহাতে যদি বিবৰ্ধন এম সমান সমান যদি আমাৰ ধনাত্মক অৰ্থাৎ বিবৰ্ধন যদি ধনাত্মক হয় আমাৰ ধনাত্মক হলে প্ৰতিবিম্ব অসৎ প্ৰতিবিম্ব অসৎ তো এইটো আমাৰ আছিল বিবৰ্ধনৰ সহায়ত প্ৰতিবিম্বৰ প্ৰকৃতি নিৰ্ণয় আমাৰ নেক্সট আমি এতিয়া আমি চাম দুটামান আমাৰ সাংখ্যিক সমাধান দুটা অংক আমি চাওঁ ইয়াৰ সহায়ত আমাৰ এখিনি হৈ গ'ল এটা সমস্যা চাইছো আমি অংক এটা অংক 32 সেন্টিমিটার ভাঁজ ব্যাসাৰ্ধৰ উত্তল দাপন এখনৰ ফকাচ দৈৰ্ঘ্য কিমান হ'ব ফকাচ দৈৰ্ঘ্য কিমান এইটো প্ৰব্লেম আমাৰ আহি থাকে পৰীক্ষাত কাৰণে দৰকাৰী হয় তাত কি কৈছে 32 সেন্টিমিটাৰ ভাঁজ ব্যাসাৰ্ধৰ আমাৰ গোলাকাৰ উত্তল দাপন এখনৰ ফকাচ দৈৰ্ঘ্য কিমান তেনেহলে আমাৰ ইয়াত কি দিয়া আছে আমাৰ সমাধান এটো সলিউশন বা সমাধান দিয়া আছে কি দিয়া আছে আমাৰ 32 সেন্টিমিটার ভাঁজ ব্যাসাৰ্ধ কিহৰ দ্বাৰা বুজোৱা হয় আৰৰ দ্বাৰা তাৰ মানে দিয়া আছে ইয়াত ভাঁজ ব্যাসাৰ্ধ r = 32 সেন্টিমিটার কি ওলাব লাগে আমাৰ ফকাচ দৈৰ্ঘ্য কিহেৰে বুজোৱা হয় f ৰ দ্বাৰা বুজোৱা হয় f ওলাব লাগে তেনেহলে এই দুটাৰ মাজৰ সম্বন্ধটো লিখিলে হয় না আমাৰ এই দুটাৰ মাজৰ সম্বন্ধ কি যেহেতু r = twice f এটাকে আমি f ৰ মান লাগে গতি f = কি হ'ব r/2 অৰ্থাৎ ফকাচ দৈৰ্ঘ্য কিমান ভাঁজ ব্যাসাৰ্ধৰ আধা 32 2 দি ডিভাইড কৰিলে হৈ গ'ল এটো 32/2 তেনেহলে আমাৰ 16 হয় 216 গুণ 32 হয় তেনেহলে ফকাচ দৈৰ্ঘ্য f = 16 সেন্টিমিটার এটা এটা হৈ গ'ল নেক্সট আমি আন এটা সমস্যা চাইছো অংক 2 নম্বৰ অংকটো চাইছো লাষ্ট এটা 2 নম্বৰ অংক চাইছো আমি যে 15 সেন্টিমিটার ফকাচ দৈৰ্ঘ্য 15 সেন্টিমিটার ফকাচ দৈৰ্ঘ্যৰ উত্তল দাপন এখনৰ পৰা 10 সেন্টিমিটার দূৰত্বত
বস্তু এটা ৰখা হ'ব প্ৰতিবিম্বৰ অৱস্থানৰ প্ৰকৃতি নিৰ্ণয় কৰা প্ৰতিবিম্বৰ অৱস্থান আৰু প্ৰকৃতি নিৰ্ণয় কৰা গণিত বিজ্ঞানৰ অংক কৰোঁতে আমি প্ৰথমতে চাব লাগে যে কি দিয়া আছে আৰু কি উলিয়াব লাগে সেই দুটাৰ মাজৰ সম্বন্ধটোৱে হয় সূত্ৰটো বহাই দিলে হৈ গ'ল একেবাৰে ইজি হয় ইয়াত কি দিয়া আছে দেখা গ'ল যে 15 সেন্টিমিটার ফকাস দৈৰ্ঘ্য কিহৰ দ্বাৰা বুজে f তাৰ মানে f দিয়া আছে 15 সেন্টিমিটার এটো f ফকাস দৈৰ্ঘ্য আৰু কি দিয়া আছে 10 সেন্টিমিটার দূৰত্বত বস্তু এটা ৰখা আছে বস্তু মানে লক্ষ্য বস্তু যেনে লক্ষ্য বস্তু 10 সেন্টিমিটার ইউ লক্ষ্য বস্তু দূৰত্ব ইউ দ্বাৰা আছে আমাক কি ওলাব লাগে প্ৰতিবিম্বৰ অৱস্থানৰ প্ৰকৃতি প্ৰতিবিম্ব ভি ওলাব লাগে ভিৰ অৱস্থানৰ প্ৰকৃতি ওলাব লাগে তা দেখা যাক তেনেহলে আমি ইয়াৰ লিখিম সলিউশন বা সমাধান আমাৰ কি ওলাব লাগে 15 সেন্টিমিটার ফকাস দৈৰ্ঘ্য তাৰ মানে দিয়া আছে বা ইয়াত কি দিয়া আছে ফকাস দৈৰ্ঘ্য f দিয়া আছে 15 সেন্টিমিটার এটা দিয়া আছে দেন 10 সেন্টিমিটার দূৰত্বত বস্তু মানে লক্ষ্য বস্তু আমাৰ চিহ্ন প্ৰথমতে এটা মাইনাস হ'ব কাৰণ লক্ষ্য বস্তু সদায় বাওফালে ৰখা আমাৰ মূল বিন্দু মেৰুত বাওফালে ৰখা গতিকে এই কাৰণে আমাৰ এটা মাইনাস হ'ব -10 এটা আমাৰ নেক্সট আমাৰ প্ৰতিবিম্ব ওলাব লাগে এইটো কোৱেশ্চন মাৰ্ক হ'ব তেনেহলে দাপনৰ সূত্ৰৰ সহায়ত এটা আমি ধুনীয়াকৈ কৰিব পাৰোঁ এতেকে দাপনৰ সূত্ৰৰ পৰা 1/v plus 1/u equal to 1/f আমাৰ v ওলাব লাগে যেটো একে থাকিব প্লাস 1/u u মান হল আমাৰ 1/u মান -10 এটো -10 হ'ব নেক্সট f ৰ মান 15 1/15 হ'ব আমি যেহেতু v ৰ মান ওলাব লাগে গতিকে v থকাটো বাওফালে থাকিব বাকিখিনি আমি সোঁফালে ল'ম এটো মাইনাস আছে ইফালে গলে প্লাস হ'ব তেনেহলে এটো 1/v এটো 1/15 মাইনাস তো প্লাস হ'ব এটো 1/10 তেতিয়া ইয়াত আমি সাম লসাগু 10 আৰু 15 ৰ লসাগু কিমান হ'ব 10 আৰু 15 ইয়াৰ লসাগু 5 দি ডিভাইড যাব এটো 3 এটো 2 অর্থাৎ 30 এটা আমাৰ লসাগু এলসিএম 30 এইখিনি পূৰণ কৰি দিলে হ'ব তে লসাগু 30 1/v এটা লসাগু 30 হয় এতিয়া 15 দি 30 ক ডিভাইড কৰিলে 2 15 গুণ 30 2 হয় 2 1 গুণ 2 তা নেক্সট আমাৰ এটো দহেৰে 10 দি 13 ক ডিভাইড কৰিলে 3 হয় 3 1 গুণ 3 ইয়াত কিমান হল 1/v ইকুয়াল টু আমাৰ 5/30 তেনেহলে ইয়াত কি দেখা গ'ল 1/v equal to 5/30 হল 1/v equal to 5/30 আৰু এবাৰ লিখিছো সুবিধাৰ কাৰণে ইয়াত ক্যান্সেল যায় 5 1 গুণ 5 5 6 গুণ 30 ইয়াত 1/v equal to 1/6 হল আমি বজ্ৰ পূৰণ কৰিলে কি হ'ব v equal to 6 হয় অৰ্থাৎ তেনেহলে কি কৈছে
প্ৰতিবিম্বৰ অৱস্থান কৰিছে আৰু প্ৰকৃতি তাৰ প্ৰতিবিম্বটো এটা আমাৰ অসৎ হ'ব অসৎ হ'লে পিছফালে গঠন হয় আৰু ঋণাত্মক হ'লে সৎ হয় ধনাত্মক হ'লে অসৎ হয় আমাৰ প্ৰতিবিম্ব আমাৰ এটাকে প্ৰতিবিম্ব আমাৰ দূৰত্ব প্ৰতিবিম্ব দাপনৰ পিছফালে 6 সেন্টিমিটাৰ দূৰত্বত গঠন হ'ব ই প্ৰকৃতি মানে সৎ নে অসৎ এইটো আমাৰ যেহেতু ধনাত্মক হৈছে ধনাত্মক হ'লে অসৎ হ'ব ঋণাত্মক হ'লে সৎ হ'ব গতিকে আমাৰ গঠন হ'ব আৰু ই অসৎ হ'ব ই অসৎ প্ৰকৃতিৰ হ'ব এইটো হৈ গ'ল এতিয়া শেষত আকৌ এবাৰ মই ৰিকেপ কৰাই দিছোঁ সুবিধাৰ কাৰণে আমি আজি কি আলোচনা কৰিলোঁ যে প্ৰথমতে হ'ল আমাৰ চিনৰ নিয়ম যে গোলাকাৰ দাপনৰ প্ৰতিফলনৰ বিষয়ে অধ্যয়ন কৰোঁতে আমাৰ যোগমাপ কৰিব লগা হয় তাৰ যোগমাপ কৰোঁতে আমাৰ কেতিয়াবা ধনাত্মক কেতিয়াবা ঋণাত্মক গতিকে এইটো আমাৰ নিৰ্ণয় কৰিব লগা হয় কেতিয়া ধনাত্মক কেতিয়া ঋণাত্মক আমাৰ চিহ্ন প্ৰথা কাৰ্টিজিয় আমাৰ চিহ্ন প্ৰথাৰ সহায়ত মনত ৰাখিব লাগে তেনেহ'লে আমাৰ এই প্ৰথাত কি হয় আমাৰ গোলাকাৰ দাপনৰ মেৰুটোকে মূলবিন্দু হিচাপে লোৱা হয় আৰু মুখ্য অক্ষটোকে এক্স অক্ষ হিচাপে লোৱা হয় আমাৰ মূলবিন্দুত অৰ্থাৎ মেৰুৰ আমাৰ সোঁফালে আমাৰ ধনাত্মক বুলি ধৰা হয় দূৰত্বসমূহ আৰু বাওঁফালে দূৰত্বসমূহ ঋণাত্মক বুলি ধৰা হয় লম্বভাৱে ওপৰলৈ ধনাত্মক বুলি ধৰা হয় দূৰত্বসমূহ আৰু লম্বভাৱে তললৈ আমাৰ ঋণাত্মক বুলি ধৰা হয় নেক্সট আছে আমাৰ তাৰপিছত আমি শিকিছোঁ দাপনৰ সূত্ৰটো হ'ল কি 1/v + 1/u = 1/f য'ত v প্ৰতিবিম্বৰ দূৰত্ব u লক্ষ্যবস্তুৰ দূৰত্ব আৰু f হ'ল ফকাছ দূৰত্ব বা ফকাছ দৈৰ্ঘ্য নেক্সট হ'ল বিবৰ্ধন প্ৰতিবিম্বৰ উচ্চতা আৰু লক্ষ্যবস্তুৰ উচ্চতাৰ অনুপাতকে বিবৰ্ধন বুলি কয় বা প্ৰতিবিম্বৰ আকাৰ আৰু লক্ষ্যবস্তুৰ আকাৰৰ অনুপাতকে বিবৰ্ধন বুলি কোৱা হয় অৰ্থাৎ আমাৰ বিবৰ্ধনক এমৰ দ্বাৰা বুজায় m = -v/u নেক্সট আমাৰ বিবৰ্ধনৰ সহায়ত প্ৰতিবিম্বৰ প্ৰকৃতি কেনেকৈ নিৰ্ণয় কৰিব পাৰি যে বিবৰ্ধন m যদি ঋণাত্মক হয় তেনেহ'লে প্ৰতিবিম্ব আমাৰ সৎ হ'ব আৰু যদি বিবৰ্ধন m ধনাত্মক হয় তেনেহ'লে প্ৰতিবিম্ব অসৎ হ'ব আজি ইমানতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ আমাৰ নতুন ভিডিঅ'সমূহ সোনকালে পাবলৈ হ'লে আমাৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ইমানতে টাটা বাই বাই থেংক ইউ